আৰু সভাপতি চুলেশ্বৰ কছাৰীয়ে এখন মানপত্ৰ আগবঢ়াই দিব। নমস্কাৰ। ৰংজুলিলৈ আহি আচলতে বিৰাটেই ভাল লাগিছে। এইবাৰ মই প্ৰথম আহিছোঁ ইয়ালৈ। শুনি থাকোঁ আৰু মোৰ লগৰ মানে জ্যেষ্ঠ বিহুৱাসকল আহে ইয়ালৈ, কৈ থাকে যে ইয়াত এখন কৰ্মশালা অনুষ্ঠিত হয়। এইবছৰ মই সেই সুযোগটো পালোঁ, তাৰ বাবে বহুত বহুত ধন্যবাদ ৰংজুলিবাসীৰ যি আঞ্চলিক কমিটি আছে তেওঁলোকক। আৰু যথেষ্টখিনি ভাল লাগিছে যিখিনি আমি দিবলৈ চেষ্টা, আচলতে 10 দিনত এই কৰ্মশালাখন মানে বিহুৰ বিষয়ে জ্ঞানটো তেওঁলোকে ল'ব নোৱাৰিব, কাৰণ বহুত কম। বিহুৰ বিষয়ে জানিবলৈ হ'লে আৰু বহুত কিবা কিবি বাকী থাকে, বহুত দিন লাগিব, আচলতে শিকি গৈ থাকিব লাগিব। তাকে তেওঁলোকক কৈছোঁ যে এইবছৰ তোমালোকে অংশগ্ৰহণ কৰিছা বুলি দ্বিতীয় বছৰ যাতে অংশগ্ৰহণ নকৰাকৈ নাথাকা, আৰু বেলেগ প্ৰশিক্ষক আহিব, তেওঁলোকেও তোমালোকক বহুতখিনি কথা শিকাব। আৰু যিখিনি আমি চেষ্টা কৰিছোঁ দিবৰ কাৰণে তেওঁলোকে সেইখিনি লৈছে, তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ। আৰু ৰংজুলিবাসী ৰাইজকো আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুত মৰম দিছে, ভাল লাগিছে। মই নগাঁৱৰ পৰা আহিছোঁ। হয়, নামটো ৰীমা কলিতা দত্ত।